নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে আবেলিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 এপ্ৰিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ অতি হৃদয় বিদাৰক খবৰ। হয়, আপোনালোকে ঠিকেই শুনি আছে। মেঘালয়ত অসমৰ যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মেঘালয়ৰ জনতাই। গোৱালপাৰাৰ 3 যুৱকক নৃশংসভাৱে হত্যা কৰিছে। হয়, এক হৃদয় বিদাৰক ঘটনা। মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ ৱাগাছিত সংঘটিত হৈছে এই কাণ্ড। হয়, মেঘালয়ৰ জনতাই অসমৰ যুৱকৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। ছুইফ্ট ডিজায়াৰ লৈ মেঘালয়লৈ গৈছিল অসমৰ যুৱককেইজন ফুৰিবলৈ গৈছিল। যুৱককেইজন ক্ৰমে জমৰ আলী, নুৰ মহম্মদ আৰু ছাহিদুল ইছলামক নৃশংসভাৱে হত্যা কৰিলে মেঘালয়ৰ জনতাই। বাহনসহ জ্বলাই দিয়া হ'ল যুৱককেইজনক। হয়, যুৱককেইজন ফুৰিবলৈ যাওঁতে যুৱককেইজনক বাহনসহ জ্বলাই দিয়া হৈছে। ইয়াৰ পিছত পুতি থোৱা হয় তেওঁলোকৰ মৃতদেহ কিন্তু গাঁতত পুতি থোৱা হৈছিল। যুৱককেইজনৰ ঘৰত বিৰাজ কৰিছে চকুৰ ছাই। হয়, চকুৰ ছাই বিৰাজ কৰিছে গোৱালপাৰাবাসীৰ বাবে। সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী ভুক্তভোগী পৰিয়ালৰ। হয়, ভুক্তভোগীৰ পৰিয়ালে কিন্তু দাবী জনাইছে উচিত তদন্ত কৰি যি কালপ্ৰিটসমূহে এই কাম কৰিছে সেইসকলক কিন্তু উচিত শাস্তিৰ দাবী জনাইছে ভুক্তভোগীৰ পৰিয়ালে। তিনিওটা পৰিয়ালৰ লোকে কিন্তু কান্দোনত ভাগি পৰিছে, কিয়নো তেওঁলোকে গৈছিল ফুৰিবলৈ আৰু ফুৰিবলৈ যাওঁতে কিন্তু এই কাম সংঘটিত কৰিছে, এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছে। আৰু এই কথা পৰিয়ালৰ লোকে কোনোপধ্যেই মানি ল'ব পৰা হোৱা নাই। তিনিওটা পৰিয়ালৰ ঘৰ ক্ৰমে দলগমা কলেজপাৰাত দুজনৰ ঘৰ বুলি জানিব পৰা গৈছে, আনহাতে আনজনৰ ঘৰ কৃষ্ণাত বুলি জানিব পৰা গৈছে। মানুহ কিমান নিষ্ঠুৰ হ'লে এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰিব পাৰে। দুনাই এনেকুৱা ঘটনা আৰু কাৰো লগত নহওক এই কথা আমি কামনা কৰিছোঁ। আপুনি যদি কেতিয়াবা ফুৰিবলৈ গৈছে তেনেহ'লে আপুনি 10 বাৰ ভাবিব লাগিব আৰু আপুনি ফুৰিবলৈ যাব। এনেকুৱা ঘটনা কিয় হৈছে, এই ঘটনাৰ ৰহস্য কিন্তু এতিয়ালৈকে উদ্ঘাটন হোৱা নাই। তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু অঞ্চল জুৰি চকুৰ ছাই বিৰাজ কৰিছে। এনেকুৱা ঘটনাৰ লগত জড়িত সেইসকল ব্যক্তিক কিন্তু উচিত শাস্তিৰ দাবী জনাইছে। এনেকুৱা কালপ্ৰিটসমূহক কিন্তু অতি সোনকালে চিনাক্ত কৰিব সেই কথা পৰিয়ালৰ লোকে দাবী জনাইছে। আমাৰ হাতত ইতিমধ্যে স্থানীয় লোকৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে শুনক স্থানীয় লোকে কি কয়। আৰু তাতে মৃত্যুত যি তিনিজন আছিলে তেওঁলোকক কাটা খান্দি কিনে মানে তাতে পুতি থোৱা হৈছে। উদ্ধাৰ কৰাৰ পিছত দেখা যায় যে মানে তিনিওটা মৃত্যুদেহ মানে জুইত পৰি চাহ হৈছে। ইতিমধ্যে এম্বুলেন্সেৰে উদ্ধাৰ কৰি লৈ আহি ঘৰ আহি পালে। চাওক কিমান হৃদয় বিদাৰক ঘটনা। আপোনালোকে চালেই অনুমান কৰিব পাৰিব কিমান ভয়ংকৰ আছিল সেই ঘটনাটো। হয়, এক অমানৱীয় এক কালপ্ৰিটজনিত ঘটনা। আপোনালোকে গাড়ীখন চালেই আপোনালোকে চাব পাৰিব, অনুমান কৰিব পাৰিব সেই ঘটনাটো কিমান ভয়ংকৰ আছিল। এয়া উদ্ধাৰ অভিযান কৰি আছে, ইহঁতে উদ্ধাৰ কৰিছে। ইহঁতে উদ্ধাৰ কৰি কিন্তু এম্বুলেন্সেৰে লৈ আহিছে ঘৰলৈ। এনে অমানৱীয় ঘটনা যাতে দুনাই আৰু কাৰ লগত নহয় তাৰে কামনা কৰিছোঁ আমি, কিয়নো সেই পৰিয়ালটোৰ অৱস্থা এতিয়া কি হ'ব আৰু অতি সোনকালে সেই কালপ্ৰিটসমূহক চিনাক্ত কৰি শাস্তিৰ ব্যৱস্থা কৰক, উচিত শাস্তিৰ ব্যৱস্থা কৰক। ধন্যবাদ।